বোলে মই দুখত থাকিলে তোমালৈ মনত পৰে, সম্পদত থাকিলে তোমালৈ হয়তো মনত নপৰিব পাৰে, কিন্তু আমি কি বিচাৰোঁ? সম্পদ বিচাৰোঁ। আমি জানো দুখ বিচাৰোঁ? গতিকে আমি এই শাস্ত্ৰৰ জৰিয়তে, শাস্ত্ৰগুৰুৰ উপদেশৰ জৰিয়তে, প্ৰভু ভগৱন্তৰ বাক্ময় মূৰ্তিৰ সমস্ত বাণীৰ জৰিয়তে আমি কি কৰিব লাগে? আমাক দুখো ইমান নালাগে, আমাক সুখ লাগে। এই সুখ কেতিয়া লাগে? যে আমাৰ ভকতৰ সংগলৈ আহি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি যি আমি সুখ পাওঁ, ই অত্যান্তিক সুখ। এই সুখটো আমাৰ দৰকাৰ। আমি ধন ধানৰ দ্বাৰা, ঐশ্বৰ্য বিভূতিৰ দ্বাৰা, পত্নীৰ দ্বাৰা, সন্তানৰ দ্বাৰা যিবোৰ সুখ পাওঁ, সেই সুখবোৰ আমাৰ ক্ষণস্থায়ী। মোৰ এগৰাকী সুন্দৰী পত্নী আছে। পত্নীগৰাকী মই অত্যন্ত মৰম কৰোঁ, মোকো অত্যন্ত মৰম কৰে। ঘনাই ঘনাই পত্নীগৰাকীলৈ মনত পৰি থাকে। প্ৰভু ভগৱন্তই যদি কিবা কাৰণত কালৰূপে যদি তেওঁক লৈ যায়, তেতিয়া মোৰ দুখৰ সীমা নোহোৱা হ'বনে নহয়? সেইকাৰণে আমি সংসাৰত থাকি, সংসাৰৰ বোকা পানীৰ মাজতে আবদ্ধ থাকি আমি ভকতি কৰিব লাগে। আমি দুখতো দুখী হ'ব নালাগে, সুখতো আমি আত্মহাৰা হ'ব নালাগে। আমি স্থিৰপ্ৰজ্ঞ হ'ব লাগে। এটাই সিদ্ধান্ত কৰিব লাগে যে আজি মই ইয়াৰ পৰা ঘূৰি যোৱাৰ পিছত হয়তো মোৰ পৰিয়ালটো মই নাপাবগৈ পাৰোঁ, মোৰ হয়তো ঘৰখন নাপাবগৈ পাৰোঁ। কিবা প্ৰাকৃতিক কাৰণত হয়তো মোৰ ঘৰখনৰ জেগাত, পৰিয়ালটোৰ জেগাত কিজান এটা মস্ত সৰোবৰেই হৈ আছে, মই তাৰ বাবে প্ৰস্তুত থাকিব লাগিব। তেতিয়া মোৰ মনলৈ দুখ নাহে। দুখ কেতিয়া আহিব? যেতিয়া আমি আশা কৰিম, ক্ৰমান্বয়ে আশা কৰিম। আজি 2 মাহ দিন ধৰি ইয়াত বৰষুণ হৈ আছে। আমাৰ ৰাজু বাবে প্ৰায় 2 বিঘামান মাটি যেনিবা জিকা খেতি কৰিছিলে। ইমান সুন্দৰ জিকা লাগিছিল, ফুলিছিল, তিয়ঁহ লাগিছিল, ফুলিছিল, কিন্তু ইমানেই বৰষুণ হৈ গ'ল, 100 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে বুলি আজি 22 বছৰৰ পিছতে সিদিনাখন গুৱাহাটীত হৈছে বুলি কৈছে। এনেকুৱা বৰষুণ আমাৰ খোলাগুৰি অঞ্চলত হ'ল। এআঁঠু পানী হৈ জিকা আৰু তিয়ঁহ 5 বিঘা সমুদায়ে ৰ'দ দিয়াৰ লগে লগে লেৰেলি গুচি গ'ল। বাপে অত্যন্ত টকা তাত খৰচ কৰিছিলে, নিজৰ শাৰীৰিক শক্তি ক্ষয় কৰিছিলে। বিভিন্ন কৰ্মচাৰী লগাই বেতন দি তেওঁ বেৰা দিয়াৰ পৰা ধৰি, সাৰ দিয়াৰ পৰা ধৰি, জেং দিয়াৰ পৰা ধৰি অনেক কাম কৰিছিলে। সেই বাপজনে যদি সেই কথাবোৰ যদি অনুধাৱন কৰি থাকে, তেতিয়াহ'লে বাপজনে খোৱা আৰু কিন্তু নহ'ব। বোলে প্ৰভু ভগৱন্তই কৈছে তুমি কৰ্ম কৰা, ফল কিন্তু বাঞ্ছা নকৰিবা। এই ফল দিব লগা হয় যদি মইহে দিম, বেলেগে কিন্তু ফল দিব নোৱাৰে। কিন্তু অলপ আগতে কপিল প্ৰভুৰ দ্বাৰা মাতৃজ্ঞান দিছে যে বহু লোকে কৃষ্ণৰ মূল বুজি নাপায়, অন্যবিলাক দেৱ দেৱীক তেওঁলোকে বজাৰ। প্ৰভু ভগৱন্তে ভাগৱত কি বুলি কৈছে? মই হেন ঈশ্বৰক নকৰে সেৱ, হংস চাগ কাটি নৰে ভজে আন দেৱ, নিশ্চয়ে জানিবা সিটো ৰাক্ষসয় সুৰ, হিয়া তথা কন্তে মই তাহাঁত বিদুৰ। প্ৰভু ভগৱন্তই কৈছে মই সাক্ষাৎ জগতৰ ঈশ্বৰ থাকোঁতেও যিসকল লোকে হংস চাক কাটি অন্য দেৱ দেৱীক পূজা কৰি আছে, মই তেওঁলোকৰ পৰা আঁতৰত থাকোঁ আৰু বহুত আঁতৰত থাকোঁ। কিন্তু তেওঁলোকৰ অন্তৰত নাথাকিলে নহ'ব, কাৰণ মই থকাৰ কাৰণে তেওঁলোক চৈতন্য হৈ আছে। যদি মই আঁতৰি দিওঁ, তেওঁলোকৰ কি হ'লে জড় পদাৰ্থলৈ ৰূপান্তৰিত হ'ব। মোৰ শৰীৰত দেহটো থকালৈকে মোৰ নাম শ্ৰী মনু শইকীয়া। মোৰ যদি দেহটো আজি কিবা কাৰণত লয় হৈ যায়, চোতালৰ আগত পেলাই থৈ বগা কাপোৰ এখন দিয়ে, মানুহে ক'ব এইটো কি হয় বোলে কি হয় বোলে এইটো মৰা শ। তাৰমানে প্ৰভু ভগৱন্তত থকালৈকে চৈতন্য, আৰু প্ৰভু ভগৱন্তত যোৱাৰ লগে লগে সি মৰা শলৈ ৰূপান্তৰ হয়। সি ইমানেই অপবিত্ৰ হয়, তাক দেখা পাই যোৱাৰ পিছত আমি গা ধুব লাগে। যে তেনে এটা শৰীৰৰ প্ৰতি আমি ইমান মানে আগ্ৰহিত হৈ থাকোঁ কিয়? যে বিউটি পাৰ্লাৰ নগ'লে আজি খোলাগুৰি আইসকল এই মানে ভাগৱতলৈ আহিব নোৱাৰে। ইয়াৰ কাৰণটো কি? কালিয়ে গৈ পেলাই চকুত থ্ৰেডিং কৰি আহিছে, চেলাউৰি নে কি, গালত ক্ৰীম লগাই কিবা কৰি আহিছে। আৰু আমাৰ ইয়াৰ প্ৰয়োজন নাই নহয়। আমাৰ নেচাৰেল বিউটি যিটো, সেইটোহে দৰকাৰ। মই কৈছোঁ দেই কথাটো, আমাৰ ফালে কৰে, ইয়াত কৰিছে নাই মই সেইটো নাজানো। আমাৰ জামুগুৰিৰ ফালে কিন্তু কোনোবা অনুষ্ঠানলৈ গ'লে বিউটি পাৰ্লাৰলৈ কিন্তু আইসকল বা জীয়ৰীসকল যায়েই। ইয়াত কি মই নাজানো। কিন্তু এই দেহৰ কথাটো প্ৰভু ভগৱন্তই কৈছে, তোমাৰ এই সুন্দৰ দেহটো মই দিছোঁ, তুমি সুন্দৰ দেহটোৰ প্ৰতি লালায়িত নহ'বা। এই সুন্দৰ দেহ এদিন তোমাৰ
কোচ খাই যাব। সুন্দৰ গাল তোমাৰ সেন্দুৰীয়া গাল তোমাৰ কোচ খাই পেলাই ক'লা পৰিব, ডাঙৰ ডাঙৰ চেক বহিব। সেই চেকক কি বুলি ক'ব? বোলে কি ক'বা আৰু হঠাতে মোৰ গালত চেনি পৰিলে নহয়। এতিয়া আমি চেনিটো বগা দেখোঁ, আইসকলে কিন্তু সেইটোক চেনি বুলি কয়। কি চেনি নাজানো দেই, সেইটো কি চেনি নাজানো, সেইটো ক'লা চেনি চাগে। নিশ্চয় যি নহওক, গতিকে দেহৰ প্ৰতি গেহৰ প্ৰতি ধন ধান ঐশ্বৰ্য বিভূতিৰ প্ৰতি কপিল প্ৰভুৱে মাকক কৈছে এইবিলাকৰ প্ৰতি মা আগ্ৰহী হ'ব নালাগে। কিন্তু মাকক কৈছে যদিও এই কথাবিলাক আজি শাস্ত্ৰগুৰুৰ পথ প্ৰদৰ্শক হিচাপে আমাকেই গোটেইখিনি কোৱা নাই জানো? গতিকে আমি ইয়াক ল'বলৈ চেষ্টা কৰিব লাগে। গতিকে সেই পৰম কৃপালু বাপাই সমস্ত এই জগতত আমি বৰ্তি থাকিবলৈ হ'লে আমি কেৱল ৰাম নামক সৰগত কৰি আমি থকা দিনকেইটা জীয়াই থাকিব লাগিব। এটা কথা ঠিক, আমি আগৰ পৰা শুনি আহিছোঁ যে এই মহাভাগৱত শাস্ত্ৰ ব্যাসদেৱে লিখিব লগা হ'ল তেওঁ মতিভ্ৰম হোৱাৰ কাৰণে। আগৰ কথাখিনি মই বাদ দিছোঁ। পৰীক্ষিতৰ নিচিনা এজন বৈষ্ণৱপৰায়ণ ৰজা, শশাগৰা পৃথিৱীৰ ৰজাই তেওঁ কিহৰ কাৰণে মৃগয়া কৰিবলৈ যাব লগা হ'ল? কলিয়ে পৰীক্ষিতৰ পৰা 5খন জেগা বিচাৰিছিলে। জুৱা পাখা খেলা ঠাই, মদ্যপান কৰা ঠাই, নহয়নে বাৰু? গতিকে তাৰপিছত সুবৰ্ণ, তাৰপিছত পঞ্চখুণা পাপ, এই 5টা জেগা যেতিয়াই বিচাৰিছিলে আৰু পৰীক্ষিতৰ আগপাছ নুগুনি তেওঁক সেই ঠাইকেইটা দি দিলে। সেইটোকে সুবিধা লৈ কলিয়ে এই পৃথিৱীখনত, শশাগৰা পৃথিৱীখনত তেওঁ ৰাজত্ব চলাবলৈ আৰম্ভ কৰি গ'ল। পৰীক্ষিতৰ নিচিনা মহা ধাৰ্মিক ৰজাই সদায় ৰাজভঁৰাল পৰিদৰ্শন কৰিবলৈ যায়। সেইদিনাও গ'ল, দৈৰিক গেট খুলি দিবলৈ গ'লে গেট খুলি দিলে। ৰাজভঁৰাল পৰিদৰ্শন কৰি কৰি সদায় দেখি থকা এটা পৰিত্যক্ত এটা হ'ল বাকচ। বাকচটো কিন্তু কোনোদিন খোলা নাই। সেইদিনাখন মনটো ইমানেই উচপিচ কৰি আছে বোলে এইটোতনো কি আছে চাওঁ। দৈৰিক কৈ দিলে লগে লগে বাকচটো খোলাচোন। বাকচটো খোলাৰ লগে লগে এক উজ্জ্বল পোহৰে পৰীক্ষিতৰ চকু চাট মাৰি ধৰিছে। ইমানেই মানে উজ্জ্বল পোহৰ। সেই পোহৰটো আহিছে ভীমে, মধ্যম পাণ্ডৱ ভীমে জৰাসন্ধক বধ কৰি আনি সেই মুকুটটো দাদা যুধিষ্ঠিৰক উপহাৰ দিছিল। কিন্তু মহাৰাজ যুধিষ্ঠিৰে সেইটো পৰিধান নকৰি সেইটো বাকচত ভৰাই থৈ দিছিলে। সেই সোণৰ উজ্জ্বলতাত গোটেই পোহৰ হৈ গ'ল। লগে লগে পৰীক্ষিতৰো সোণ দেখিলে মোহ নাযায় জানো? মোহ দেখাৰ লগে লগে ৰজা পৰীক্ষিতৰ মোহ গ'ল যে মই মুকুটটো অকণমান পৰিধান কৰি চাওঁ। জাহান মুকুটটো শিৰত দি দিলে, তাততো কলি আছিলেই সোণত। গতিকে কলিয়ে লগে লগে তেওঁ শৰীৰত প্ৰৱেশ কৰি তেওঁ কি কৰিলে? লগে লগে মৃগয়া কৰা মন। কোনোদিন মৃগয়ালৈ নোযোৱা ৰজা, মহাবৈষ্ণৱ ৰজাজন পৰীক্ষিতে সেই কৃষ্ণ 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 পৰম কৃপালু বাপাই সমস্ত। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি খোলাগুৰি প্ৰাথমিক শাখাৰ যি এদিনীয়া কাৰ্যসূচী ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান, এই অনুষ্ঠানত আমাৰ যিজন উদ্বোধক বাপ, আমাৰ পৰম শ্ৰদ্ধাৰ কুশল নেওগ বাপজনাই আৰু দুআষাৰ বক্তব্য ৰাখিব বিচাৰিছে। বক্তব্যৰ